हेलो फ्रेंड 2020 চনৰ 18 অক্টোবৰ SCERT DLED পেট এক্সাম হয় আৰু সেই এক্সামত আহা গোটেই কুৱেশ্যন কেইটা আজি মই এই ভিডিঅ' ডিছকাছ কৰিম। তোমালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে সৰু এটা লাইক কৰি দিব আৰু তোমালোকে যদি আৰু প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰ চাব খোজা তেনেহ'লে এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত মই অলৰেডি আৰু প্ৰিভিয়াছ ইয়াৰৰ 3টা কুৱেশ্যনৰ লিংক দি থৈছোঁ, তোমালোকে সেই ভিডিঅ' কেইটা চাই ল'ব পাৰিব। নাম্বাৰ 1 বিষুৱ ৰেখা, কৰ্কট ক্ৰান্তি ৰেখা আৰু মকৰ ক্ৰান্তি ৰেখা কোনখন মহাদেশৰ মাজেৰে পাৰ হৈ গৈছে আৰু তাৰে শুদ্ধ উত্তৰটো হৈছে আফ্ৰিকা মহাদেশৰ মাজেৰে পাৰ হৈ গৈছে। নেক্সট কুৱেশ্যন, ভাৰতৰ দ্বিতীয় দীৰ্ঘতম ৰাষ্ট্ৰীয় ঘাইপথ কোনটো? তাৰে শুদ্ধ উত্তৰ নেশ্যনেল হাইৱে 27। নেক্সট কুৱেশ্যন, CNGৰ সম্পূৰ্ণ ৰূপটো কি? তাৰে শুদ্ধ উত্তৰ কম্প্ৰেছড নেচাৰেল গেছ। নেক্সট কুৱেশ্যন, নিম্নলিখিত কোনটো দ্ৰব্যত সোণ দ্ৰৱীভূত কৰিব পাৰি? তাৰে শুদ্ধ উত্তৰ অম্লৰাজ। নেক্সট কুৱেশ্যন, MRPৰ সম্পূৰ্ণ ৰূপটো কি? তাৰে শুদ্ধ উত্তৰ মেক্সিমাম ৰিটেইল প্ৰাইচ। নেক্সট কুৱেশ্যন, তলৰ কোনটো অজৈৱিক উপাদান? অজৈৱিক মানে হৈছে যিটোৰ প্ৰাণ নাই, সেইটো হৈছে অজৈৱিক উপাদান। সেইটো হ'ল বায়ু, মানে যিটো জীৱিত নহয়। তাৰ পাছৰ কুৱেশ্যন, কোনটো দিনত সূৰ্যৰ ৰশ্মি বিষুৱ ৰেখাত লম্বভাৱে পৰে? তাৰে শুদ্ধ উত্তৰ 21 মাৰ্চ। আৰু মনত ৰাখিব 21 মাৰ্চ আৰু 23 ছেপ্টেম্বৰ সূৰ্যৰ ৰশ্মি বিষুৱ ৰেখাত লম্বভাৱে পৰে। নেক্সট কুৱেশ্যন, 5জন শিশুৱে প্ৰত্যেকেই প্ৰত্যেকৰ লগত এবাৰকৈ খেলিলে মুঠ কেইখন খেল হ'ব? আৰু তাৰ শুদ্ধ উত্তৰটো হৈছে 10খন খেল হ'ব। নেক্সট কুৱেশ্যন, অসমৰ ৰাজ্যিক গছ কি? তাৰে শুদ্ধ উত্তৰ হলং। নেক্সট কুৱেশ্যন, ৰাষ্ট্ৰীয় শিক্ষানীতি 2020ৰ খচৰা প্ৰস্তুত কৰা সমিতিখনৰ অধ্যক্ষ কোন আছিল? তাৰে শুদ্ধ উত্তৰ কৃষ্ণস্বামী কস্তুৰী ৰংগন। নেক্সট কুৱেশ্যন, অসমৰ বৰ্তমান ৰাজ্যপালৰ নাম কি? তেতিয়া বেলেগ আছিল, এতিয়া হৈছে গোলাপ চান্দ কাটাৰিয়া। নেক্সট কুৱেশ্যন, কোষৰ আৱিষ্কাৰ কোনে কৰিছিল? তাৰে শুদ্ধ উত্তৰ ৰবাৰ্ট হুক। নেক্সট কুৱেশ্যন, কৰোণা ভাইৰাছ ক'ত প্ৰথম ধৰা পৰিছিল? তাৰে শুদ্ধ উত্তৰ চীনৰ উহান চহৰত। নেক্সট কুৱেশ্যন, পৰৱৰ্তী অলিম্পিক গেমছ ক'ত অনুষ্ঠিত হ'ব? অৰ্থাৎ 2024ত ক'ত অনুষ্ঠিত হ'ব? তাৰ শুদ্ধ উত্তৰ ফ্ৰান্সৰ পেৰিছত। নেক্সট কুৱেশ্যন, তলৰ কোনটো বন্যপ্ৰাণী অভয়াৰণ্য? আৰু এনেকুৱা 4টা অপশ্যন দিয়া হৈছিল, তাৰ শুদ্ধ উত্তৰ আমচাং, কাৰণ বাকীকেইটা হৈছে নেশ্যনেল পাৰ্ক, ৰাষ্ট্ৰীয় উদ্যান। নেক্সট কুৱেশ্যন, সালোক সংশ্লেষণ প্ৰক্ৰিয়াত কি গেছ নিৰ্গত হয়? তাৰ শুদ্ধ উত্তৰ অক্সিজেন গেছ নিৰ্গত হয়। নেক্সট কুৱেশ্যন, কোনটো আন্দোলন দাণ্ডি মাৰ্চৰ পৰা আৰম্ভ হৈছিল? তাৰ শুদ্ধ উত্তৰ আইন অমান্য আন্দোলন। নেক্সট কুৱেশ্যন, ফুলেশ্বৰী কুঁৱৰীক কোনে ৰাজ্য শাসন কৰিব দিছিল? তাৰে শুদ্ধ উত্তৰ শিৱসিংহ। নেক্সট কুৱেশ্যন, তলৰ কোনজন ব্যক্তি স্বদেশী আন্দোলনৰ লগত জড়িত আছিল? তাৰে শুদ্ধ উত্তৰ বিপিন চন্দ্ৰ পাল। নেক্সট কুৱেশ্যন, জননী জন্মভূমি স্বৰ্গদেৱী গৰীয়সী এই বাক্যটো ক'ৰ পৰা লোৱা হৈছে? তাৰ শুদ্ধ উত্তৰ ৰামায়ণৰ পৰা লোৱা হৈছে। নেক্সট কুৱেশ্যন, পৃথিৱীৰ কিমান শতাংশ মাটি? তাৰ শুদ্ধ উত্তৰ 29% মাটি। নেক্সট কুৱেশ্যন, সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ শব্দ দুটা কোনটো সংশোধনীৰ যোগেদি ভাৰতীয় সংবিধানত অন্তৰ্ভুক্ত কৰা হৈছে? তাৰ শুদ্ধ উত্তৰ 42তম সংশোধনী আইন 1976 চনৰ যি 42তম সংশোধনী আইন সেইটোৰ যোগেদি। নেক্সট কুৱেশ্যন, এক্স-ৰে কোনে আৱিষ্কাৰ কৰিছিল? তাৰ শুদ্ধ উত্তৰ উইলিয়াম ৰণ্টজেন। আৰু কেতিয়া আৱিষ্কাৰ কৰিছিল? 1895 চনত। নেক্সট কুৱেশ্যন, টাইফয়েড ৰোগ নিৰ্ণয়ৰ বাবে কোনটো পৰীক্ষা কৰা হয়? তাৰ শুদ্ধ উত্তৰ উইডাল পৰীক্ষা কৰা হয়। নেক্সট কুৱেশ্যন, NADFI কেতিয়া স্থাপন হৈছিল? তাৰ শুদ্ধ উত্তৰ 1995 চনত। নেক্সট কুৱেশ্যন, বিশ্ব জৈৱ বৈচিত্ৰ্য দিৱস কেতিয়া পালন কৰা হয়? তাৰ শুদ্ধ উত্তৰ 22 মে'। নেক্সট কুৱেশ্যন, খেজুৰাহ মন্দিৰ ক'ত আছে? তাৰ শুদ্ধ উত্তৰ মধ্যপ্ৰদেশত আছে। নেক্সট কুৱেশ্যন, পিছাৰ সম্পূৰ্ণ ৰূপটো কি? তাৰ শুদ্ধ উত্তৰ প্ৰগ্ৰাম ফৰ ইণ্টাৰনেশ্যনেল ষ্টুডেণ্ট এছেছমেণ্ট। নেক্সট কুৱেশ্যন, তলৰ কোনটো ভাইৰাছ নহয়? তাৰে এনেকুৱা 4টা অপশ্যন দিয়া হৈছিল আৰু তাৰে শুদ্ধ উত্তৰ ভিব্ৰিঅ কলেৰী, কাৰণ ভিব্ৰিঅ কলেৰী হৈছে এটা বেক্টেৰিয়া। নেক্সট কুৱেশ্যন, শিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ আইন 2009 কেতিয়া কাৰ্যকৰী হৈছিল? তাৰে শুদ্ধ উত্তৰ 2010 চনৰ 1 এপ্ৰিল।
নেক্সট কুৱেশ্যন কোনটো বেংকক ভাৰতীয় ৰিজাৰ্ভ বেংক বুলি কোৱা হয় তাৰ শুদ্ধ উত্তৰ ভাৰতৰ কেন্দ্ৰীয় বেংক নেক্সট কুৱেশ্যন এচিড বৰষুণৰ বাবে কোনবিধ গেছ দায়ী তাৰ শুদ্ধ উত্তৰ ছালফাৰ ডাই অক্সাইড নেক্সট কুৱেশ্যন ভাৰতৰ ৰাষ্ট্ৰপতিয়ে কিমান নং অনুচ্ছেদ অনুসৰি ৰাজ্যপালক নিযুক্তি দিয়ে তাৰ শুদ্ধ উত্তৰ 155 নং অনুচ্ছেদ অনুসৰি নেক্সট কুৱেশ্যন কাৰ্বনৰ আটাইতকৈ কঠিন ৰূপটো কি তাৰ শুদ্ধ উত্তৰ হীৰা বা ডায়মণ্ড নেক্সট কুৱেশ্যন তলৰ কোনটো মানৱ শ্ৰেষ্ঠ দুৰ্যোগ তাৰ শুদ্ধ উত্তৰ পাৰমাণৱিক বিস্ফোৰণ নেক্সট কুৱেশ্যন পিএইচ স্কেলৰ পৰিসৰ কি তাৰ শুদ্ধ উত্তৰ 0 পৰা 14 নেক্সট কুৱেশ্যন ৰাজ্য চৰকাৰৰ কাৰ্যবাহী মুৰব্বী কোন তাৰ শুদ্ধ উত্তৰ ৰাজ্যপাল নেক্সট কুৱেশ্যন গতিশক্তিৰ সূত্ৰ কি তাৰ শুদ্ধ উত্তৰ K = ½ × mv²। নেক্সট কুৱেশ্যন অসম চিকিৎসা মহাবিদ্যালয় কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল তাৰ শুদ্ধ উত্তৰ 1947 চনত নেক্সট কুৱেশ্যন প্ৰাকৃতিক গেছত থকা প্ৰধান উপাদান কি তাৰ শুদ্ধ উত্তৰটো হৈছে মিথেন নেক্সট কুৱেশ্যন অতিৰিক্ত পৰিশ্ৰমৰ ফলত পেশী কলাত কি এচিড সঞ্চিত হয় তাৰ শুদ্ধ উত্তৰ লেক্টিক এচিড সঞ্চিত হয় নেক্সট কুৱেশ্যন বৈদ্যুতিক প্ৰবাহৰ SI একক কি তাৰ শুদ্ধ উত্তৰ এম্পিয়াৰ নেক্সট কুৱেশ্যন নিষ্ঠাৰ সম্পূৰ্ণ ৰূপ কি তাৰ শুদ্ধ উত্তৰ নেশ্যনেল ইনিচিয়েটিভ ফৰ স্কুল হেডছ এণ্ড টিচাৰ্ছ হলিষ্টিক এডভান্সমেণ্ট নেক্সট কুৱেশ্যন শংকৰদেৱৰ তত্ত্বাৱধানত কোনখন ঠাইত বৃন্দাবনী বস্ত্ৰ বয়ন কৰা হৈছিল তাৰ শুদ্ধ উত্তৰ বৰপেটাত নেক্সট কুৱেশ্যন ইন্ধনৰ অসম্পূৰ্ণ দহনত কি সৃষ্টি হয় তাৰ শুদ্ধ উত্তৰ কাৰ্বন মনক্সাইড নেক্সট কুৱেশ্যন আলকাট্ৰাৰ পৰা নিম্নলিখিত কোনবিধ নিষ্কাশন কৰা হয় তাৰ শুদ্ধ উত্তৰ নেফথেলিন নেক্সট কুৱেশ্যন নিম্নলিখিত কোনটো ভাৰতত সেউজ বিপ্লৱৰ সৈতে সম্পৰ্কিত তাৰ শুদ্ধ উত্তৰ ঘেঁহু উৎপাদন নেক্সট কুৱেশ্যন কায়াকল্প বঁটা কোন মন্ত্ৰালয়ে প্ৰদান কৰে তাৰ শুদ্ধ উত্তৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয় নেক্সট কুৱেশ্যন অসমৰ উত্তৰ সীমাক চুই যোৱা ৰাজ্যখন হ'ল তাৰ শুদ্ধ উত্তৰ অৰুণাচল প্ৰদেশ তাৰপাছত এনেকুৱা ৰিজনিং কুৱেশ্যন আহিছিল 6 + 5 মানে হৈছে 11 11 + 10 মানে 21 21 + 15 36 আৰু 36 + 20 মানে হৈছে আপোনাৰ 56 এতিয়া 56 ৰ লগত 25 প্লাছ কৰি দিব লাগে আৰু 85 হৈ যাব যদি গিভেনক FHUDM লিখা হয় তেন্তে হোটেলক কি লিখা হ'ব অৰ্থাৎ এফৰ পাছত কি আহে EFG এফৰ পাছত জি আহে এনেকুৱা এইচৰ আগৰ সংখ্যাটো আহিব অৰ্থাৎ কি হ'ব জি হ'ব তাৰপাছত NSDK হৈ যাব ওকে এ আৰু বি দুও ভাই ককাই চি আৰু ডি দুও ভাই ভনী এৰ পুতেক ডিৰ ভায়েক গতিকে বি আৰু চিৰ মাজৰ সম্পৰ্ক কি তাৰ শুদ্ধ উত্তৰ খুৰা তাৰপাছত এনেকুৱা এটা কুৱেশ্যন আহিছিল আৰু ষ্টাৰৰ ঠাইত কি হ'ব যাতে =12 হ'ব পাৰে উভয় সাইডৰ মানটো তাৰে শুদ্ধ উত্তৰ মাইনাছ যদি আহে তেন্তে উভয় সাইডৰ মানটো 12 হৈ যাব তাৰপাছত তলৰ কোনটো অমিল এনেকুৱা আহিছিল আৰু তাৰে শুদ্ধ উত্তৰটো হৈছে CGEF নেক্সট কুৱেশ্যন I wish I be the prime minister এতিয়া বিৰ ঠাইত where আহিব নেক্সট কুৱেশ্যন a letter is being written by me কৈছে বয় চেঞ্জ কৰাৰ কথা তাৰ শুদ্ধ উত্তৰ হৈ যাব I am writing a letter নেক্সট কুৱেশ্যন ৰীতা said I will study the book নেৰেশ্যন কৰাৰ কথা কৈছে তাৰ শুদ্ধ উত্তৰ ৰীতা said that she would study the book নেক্সট কুৱেশ্যন he is good dash mathematics তাৰ শুদ্ধ উত্তৰ হৈ যাব 8 নেক্সট কুৱেশ্যন the correct lexical form in the singular of phenomena is তাৰ শুদ্ধ উত্তৰ phenomenon নেক্সট কুৱেশ্যন কাৰেক্ট স্পেলিং তাৰ শুদ্ধ উত্তৰ adolescence আৰু বহুত কেইটা আছিল আৰু adolescence is correct spelling next question find the antonym of the word haste তাৰ শুদ্ধ উত্তৰ lethargy next question I am extremely sorry the extremely to হৈছে adverb of degree next question do as I say আৰু এনেকুৱা আহিছিল আৰু তাৰ এইটো হৈছে টেক কুৱেশ্যন তাৰ শুদ্ধ উত্তৰ will you নেক্সট কুৱেশ্যন 100 টকাৰ 5% 5% কিমান তাৰ শুদ্ধ উত্তৰ 0.25 টকা নেক্সট কুৱেশ্যন তলৰ কোনটো অমিল আৰু এনেকুৱা চাৰিটা অপশ্যন আহিছিল তাৰ শুদ্ধ উত্তৰ ইটানগৰ কাৰণ বাকী কেইটা হৈছে চহৰ আৰু ইটানগৰ হৈছে ৰাজধানী অৰুণাচল প্ৰদেশৰ নেক্সট কুৱেশ্যন তলৰ কোনটো সংখ্যা মৌলিক সংখ্যাও নহয় আৰু যৌগিক সংখ্যাও নহয় তাৰ শুদ্ধ উত্তৰ 1 মৌলিক সংখ্যাও নহয় আৰু যৌগিক সংখ্যাও নহয় নেক্সট কুৱেশ্যন এৰ উপাৰ্জন বিতকৈ 25% অধিক বিৰ উপাৰ্জন এতকৈ কিমান শতাংশ কম হ'ব তাৰ শুদ্ধ উত্তৰ 20% কম হ'ব নেক্সট কুৱেশ্যন যদি 12 জন মানুহে 20 দিনৰ ভিতৰত এটা কাম কৰিব পাৰে তেন্তে সেই কামটো সম্পূৰ্ণ কৰিবলৈ
15জন মানুহৰ কিমান দিন লাগিব তাৰ শুদ্ধ উত্তৰ 16 দিন সময় লাগিব। নেক্সট কুৱেশ্যন, এটা ত্ৰিভুজৰ বাহু তিনিডালৰ দৈৰ্ঘ্য 5 সেণ্টিমিটাৰ, 12 সেণ্টিমিটাৰ আৰু 13 সেণ্টিমিটাৰ। ত্ৰিভুজটোৰ দীৰ্ঘতম বাহুৰ সন্মুখৰ কোণটোৰ মান হ'ব তাৰ শুদ্ধ উত্তৰ 90 ডিগ্ৰী হ'ব। নেক্সট কুৱেশ্যন, এটা ৰম্বাছৰ চুটি কৰ্ণডালৰ দৈৰ্ঘ্য যদি ৰম্বাছৰ বাহুৰ সমান হয় ইয়াৰ দীঘল কৰ্ণ আৰু চুটি কৰ্ণৰ দৈৰ্ঘ্যৰ অনুপাত হ'ব তাৰ শুদ্ধ উত্তৰ 2:1 হ'ব। নেক্সট কুৱেশ্যন, কোনো এটা পৰিমেয় সংখ্যা আৰু এটা অপৰিমেয় সংখ্যাৰ যোগফল আৰু পূৰণফল যথাক্ৰমে তাৰ শুদ্ধ উত্তৰ পৰিমেয় আৰু অপৰিমেয় হ'ব। নেক্সট কুৱেশ্যন, 72, 88 আৰু 136ক হৰণ কৰিব পৰা গৰিষ্ঠতম সংখ্যাটো হ'ল আৰু তাৰ শুদ্ধ উত্তৰ 8, অৰ্থাৎ গোটেইকেইটাৰ HCF ওলাব লাগিব। যেতিয়া গৰিষ্ঠ ক'ব আৰু যেতিয়া লঘিষ্ঠ ক'ব তেতিয়া গোটেইকেইটাৰ LCM ওলাব লাগে। নেক্সট কুৱেশ্যন, শৃংখলাটোৰ পৰৱৰ্তী সংখ্যাটো বিচাৰক তাৰ শুদ্ধ উত্তৰ 582। নেক্সট কুৱেশ্যন, অসমীয়া ভাষাৰ প্ৰথম সাহিত্যিক নিদৰ্শন হ'ল তাৰ শুদ্ধ উত্তৰ চৰ্যাগীত। নেক্সট কুৱেশ্যন, তলৰ কোনটো বানান শুদ্ধ তাৰ শুদ্ধ উত্তৰ পৰিষ্কাৰ। নেক্সট কুৱেশ্যন, তলৰ কোনটো হ্ৰস্বস্বৰ আৰু অৰস্বই ৰসৌ ৰসৰি এ আৰু সন্দুক এইকেইটা হৈছে হ্ৰস্বস্বৰ। তাৰপাছত তলৰ কোনটো পুংলিংগ শব্দ তাৰ শুদ্ধ উত্তৰ চপনীয়া। তাৰপাছত তলৰ কোনটো হত্যবিধিৰ ফলত সৃষ্টি শব্দ তাৰ শুদ্ধ উত্তৰ সুষম। তাৰপাছত বাটে পোৱালি মেলা খণ্ডবাক্যটিৰ অৰ্থ হৈছে খৰালি হোৱা। তাৰপাছত বিদ্যাৰ্থীক শুদ্ধ উচ্চাৰণ শিকাবলৈ তলৰ কোনগৰাকী ব্যক্তি অপৰিহাৰ্য তাৰ শুদ্ধ উত্তৰ ভাষা শিকোৱা শিক্ষকগৰাকী। নেক্সট কুৱেশ্যন, অগ্নিৰ নিচিনা বান অগ্নিবাণ এইটো তলৰ কোন প্ৰকাৰৰ সমাসৰ উদাহৰণ তাৰ শুদ্ধ উত্তৰ কৰ্মধাৰয় সমাস। নেক্সট কুৱেশ্যন, কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলাৰ স্ৰষ্টা কোন তাৰ শুদ্ধ উত্তৰ লক্ষীনাথ বেজবৰুৱা। নেক্সট কুৱেশ্যন, সন্ধি ভাঙা তথৌবচ তাৰ শুদ্ধ তথা যোগ এবচ। নেক্সট কুৱেশ্যন, বৰগীতসমূহত ব্যৱহৃত ভাষাটো হৈছে তাৰ শুদ্ধ উত্তৰ ব্ৰজাৱলী ভাষা। নেক্সট কুৱেশ্যন, সাহিত্য অকাডেমি বঁটা প্ৰাপ্ত প্ৰথমখন অসমীয়া উপন্যাস হৈছে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ লিখা ইয়াৰুইংগম। নেক্সট কুৱেশ্যন, সন্ধি ভাঙা তদ্ধিত তাৰ শুদ্ধ উত্তৰ তৎযোগ হিত। নেক্সট কুৱেশ্যন, কালী ভকতৰ অৰ্থ কি তাৰ শুদ্ধ উত্তৰ বাহিৰে সৎ আৰু ভিতৰে অসৎ। নেক্সট কুৱেশ্যন, তলৰ কোনটো শব্দত অৰিয়া যোগ হৈছে তাৰে শুদ্ধ উত্তৰ নাৱৰীয়া।